আসসালামু আলাইকুম গাইস আজি আমি মানে ইফতারিত এয়া বৰা চাউল বনাম এয়া কুকাৰত মানে বাটাৰখিনি দি দিলো বাটাৰ দি বনাম তেল নিদু ইয়াতে পিয়াজ দি দিলো চাউলখিনি গাইস এয়া ধুই কেনে ৰেডি কৰি ৰাখিলো ইপিনে মই আদা পিচি থৈছো অকমান আদা দিব লাগিব আৰু এয়া হৈছে বিলাহী কেঁচা জলকীয়া লগতে পিয়াজৰ পেষ্ট ইখিনি এতিয়া দি দিম ইয়াতে এতিয়া এইটো পেষ্টখিনি দি দিওঁ আমি বাটাৰত বনাইছো গাইস বেলেগ মানে তেল ইউজ কৰা নাই ইয়াতে দিলো এতিয়া আদাৰ পেষ্টখিনি ইয়াতে দিছো দুটা কণী ইয়াতে অলপ নিমখ এয়া মই মাকৈ অলপ বইল কৰি ৰাখিছিলো এয়া মাকৈখিনি দি দিওঁ অলপমান হাফ দিয়া হাফ হৈ যাব বাস অলপ ফুনিব লাগিব এইখিনি খিনি ভাল কৰি ফুনা হৈ গল এতিয়া চাউলখিনি দিব লাগিব বৰা চাউলটো খিনি অলপ ভাল কৰি ফুনি ল'ব লাগিব ভাল কৰি ফুনা হৈ গল মানে মোৰ অকমান চৰ্দি কাহ হৈ আছে আৱাজটো পুৰা মানে বেয়া হৈ আছে গাইস তথাপি ইফতাৰিৰ কাৰণে বনাই আছো নবনালেতো নহব ছোৱালীজনীৰ লগত মিলি বনাই আছো মই ইয়াতে অকমান গৰম পানী দি দিছো এতিয়া এটা চিটি মাৰিলে হৈ যাব এটা চিটি মাৰিলে এতিয়া হৈ যাব দমত অকমান দেৰি ৰাখি থৈ দিওঁ ৰেডি হৈ গল গাইস দেখিছেনে পানী চানি পুৰা পাৰফেক্ট হৈছে এয়া ধুনীয়া হৈছে একদম বাটাৰৰ ধুনীয়া সেন্ট এটা ওলাই আছে আজিলৈ থ্যাংক ইউ বাই বাই আল্লাহ হাফিজ